ছাত্ৰ ছাত্ৰীসকল, আজি বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ নামৰ পাঠ্যৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আশা কৰোঁ তোমালোকে পাঠ্য ভালকৈ বুজি পাইছা আৰু পঢ়িছা। বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ নামৰ পাঠ্যৰ জৰিয়তে বৈজ্ঞানিক মানসিকতা আমাৰ সমাজৰ কাৰণে কিমান জৰুৰী এইটো ক'ব বিচৰা হৈছে। আমি যে প্ৰত্যেকেই বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হোৱাটো প্ৰয়োজন সেইটো আমি জনা উচিত। মানুহৰ মাজত এই বৈজ্ঞানিক মানসিকতা কেনেধৰণে গঢ় দিব পাৰি সেই বিষয়ে এই পাঠ্যত আভাস দিয়া হৈছে। এই পাঠ্যৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰাৰ আগতে আমি ইয়াৰ লেখকৰ বিষয়ে কিছু কথা জানি লওঁ। ইয়াৰে লেখক হৈছে ডক্টৰ আন্না গগৈ। তেওঁৰ জন্ম হৈছে 1975 চনত। গড়গাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ তেওঁ সহযোগী অধ্যাপিকা। তেওঁৰ প্ৰবন্ধ সংকলনটোৰ নাম হ'ল নতুন মাত্ৰা। অসমৰ বিভিন্ন কাকত আলোচনীত গগৈৰ বিভিন্ন বিষয়ৰ প্ৰবন্ধ প্ৰকাশ পাইছে। এইখিনি আছিল লেখকৰ পৰিচয়। প্ৰথম প্ৰশ্ন আছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। সৰ্পই দংশন কৰিলে কি কৰা উচিত? ইয়াৰ 4টা বিকল্পৰ ক নম্বৰটো হৈছে চাফ চিকুণকৈ থকা উচিত, খ ৰাশিফল চোৱা উচিত, গ বেজৰ ওচৰলৈ যোৱা উচিত নে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ইয়াৰে উত্তৰটো নিশ্চয়কৈ তোমালোকে ধৰিব পাৰিছা। ইয়াৰে উত্তৰটো হ'ব ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। কিন্তু আগৰ দিনত সমাজত কি কৰিছিল? সাপে দংশন কৰিলে বেজৰ ওচৰলৈ পঠিয়াইছিল। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঘ ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ইয়াৰে পিছৰ প্ৰশ্নটো আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে? ক নম্বৰ বিকল্পটো হৈছে ই সৰু কথা হোৱাৰ বাবে, ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে নে আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিকল্প নম্বৰ গ ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। তোমালোকে উত্তৰটো উত্তৰ হিচাপে বৃত্ত দুটা পূৰ কৰি ল'বা। 2 নম্বৰ তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। অৰ্থাৎ ইয়াৰ দ্বিতীয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো যে গ বুলি ক'লোঁ, সেইটোনো কিয় শুদ্ধ বুলি বাছি লৈছোঁ তাৰ কাৰণ দৰ্শাব দিছে। ইয়াৰে উত্তৰ হ'ব মই গ উত্তৰটো শুদ্ধ বুলি বাছি লৈছোঁ কাৰণ ৰাশিফল চাই কাম কৰিলেই যে আমি কৰ্মত সফল হ'ম তাৰ কোনো নিশ্চয়তা নাই। কাৰণ ৰাশিফল চাই দিনটোৰ কৰ্ম কৰিবলৈ যোৱাটো এক ধৰণৰ অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়। 3 নম্বৰ প্ৰশ্নটোত ক অংশৰ লগত খ অংশৰ অৰ্থবোৰ মিলাব দিছে। ইয়াৰে ক অংশৰ অনুসন্ধিৎসু মানে হৈছে কৌতূহলী, স্বাস্থ্যসন্মত মানে হৈছে স্বাস্থ্যকৰ, যুক্তিনিষ্ঠ যুক্তি থকা, বিৰল পাবলৈ টান, বিকল্প এটাৰ সলনি আন এটা, পৰম্পৰা পূৰ্বৰ পৰা চলি অহা নীতি, প্ৰজ্ঞা তীক্ষ্ণ বুদ্ধি বা তত্ত্ব জ্ঞান। 4 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? উত্তৰ অনুসন্ধিৎসু মনেৰে প্ৰতিটো কথা চালি জাৰি চাই সিদ্ধান্ত লোৱাটোৱে হৈছে বৈজ্ঞানিক মন। আমাৰ বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথটোৱেদি যদি আমি আগুৱাই যাওঁ সেয়া হ'ব আমাৰ বৈজ্ঞানিক মানসিকতা। খ নম্বৰ প্ৰশ্ন আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? উত্তৰ আমাৰ সমাজত কেৱল অজ্ঞতাৰ বাবেই অথবা বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবেই কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে।
গ নম্বৰ প্ৰশ্ন, ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? ভাল দিন বাৰ চাই কাম কৰাটো এটা অন্ধবিশ্বাসী মনৰ পৰিচায়কহে মাত্ৰ। কোনোবাই ধেমালিতে কৈ দিয়া কিছুমান কথাও আমাৰ জীৱনত কেতিয়াবা মিলি যায়। গতিকে ভাল দিন বাৰ চাই কাম কৰাৰ কোনো যুক্তিযুক্ততা নাই। ঘ নম্বৰ প্ৰশ্ন, ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? উত্তৰ, বৈজ্ঞানিক মানসিকতাই আমাৰ সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি সৰ্বাংগ সুন্দৰ কৰিব পাৰিব। তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ কুমলীয়া মনতেই বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত। ঙ নম্বৰ প্ৰশ্ন, অতীজত আমাৰ সমাজত অসুখ-বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? উত্তৰ, অতীজত আমাৰ সমাজত অসুখ-বিসুখ হ'লে তেনে ব্যক্তিক বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। ৫ নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক, বাহিৰত ফুৰি চাকি অহা কাপোৰ-কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? উত্তৰ, বাহিৰত পিন্ধা সাজবোৰত ধূলি-মাকতিকে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে। গতিকে চাফ-চিকুণকৈ পাকঘৰত সোমোৱাটোহে স্বাস্থ্যসন্মত, ই বিজ্ঞানসন্মতও, আৰু এয়ে ইয়াৰ বৈজ্ঞানিক ভিত্তি। বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? উত্তৰ, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নহয়। কোনো এজন মানুহৰ যদি প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফঁহিয়াই চোৱাৰ একোটা মন থাকে, তেতিয়াহ'লে তেওঁ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে। ইয়াত শিক্ষিত হোৱাটো জৰুৰী নহয় মানে ইয়াতে বুজাইছে যে অকল যে স্কুল কলেজৰ শিক্ষা লাভ কৰিয়েই কোনোবাই শিক্ষিত হ'ব তেনেকুৱা নহয়। যদি জীৱনৰ অভিজ্ঞতা থাকে নাইবা সকলোবোৰ বস্তু যুক্তিনিষ্ঠভাৱে ফঁহিয়াই চোৱাৰ একোটা মন থাকে, তেতিয়াহ'লে তেওঁ এজন শিক্ষিত ব্যক্তিয়ে হ'ব, আৰু তেতিয়া আমি তেওঁক বৈজ্ঞানিক মানসিকতাৰ গৰাকী বুলি ক'ব পাৰোঁ। গ নম্বৰ প্ৰশ্ন, সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? উত্তৰ, সমাজৰ উন্নতিত অন্ধবিশ্বাস আৰু কুসংস্কাৰে হেঙাৰ স্বৰূপে থিয় দিয়ে। সেয়ে প্ৰতিজন ব্যক্তিয়ে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হৈ অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ পৰা বৰ্জন কৰিব লাগে। ইয়াৰ পিছত আছে ভাষাৰ অধ্যয়ন। পাঠটোত থকা বৈজ্ঞানিক শব্দৰ মূল শব্দটো হৈছে বিজ্ঞান। বিজ্ঞান শব্দটো বিশেষ্য পদ। তোমালোকে নিশ্চয় বিশেষ্য, বিশেষণ বা সৰ্বনাম, অব্যয়, ক্ৰিয়া এই সকলো পদৰ বিষয়ে তোমালোকে জানা। গতিকে এই বৈজ্ঞানিক যিটো শব্দ তাৰে মূল শব্দটো হৈছে বিজ্ঞান, আৰু বিজ্ঞানটো হৈছে বিশেষ্য পদ। ইয়াত ইক প্ৰত্যয় যোগ দি বৈজ্ঞানিক পদটো গঠন কৰা হৈছে। এইটো এটা বিশেষণ পদ, অৰ্থাৎ বিজ্ঞানটো হৈছে বিশেষ্য পদ আৰু বৈজ্ঞানিকটো হৈছে বিশেষণ পদ। বিজ্ঞান বিশেষ্য পদটোক বিশেষণ কৰিবলৈ হ'লে তাত আমি কি প্ৰত্যয় যোগ দিছোঁ? ইক প্ৰত্যয় যোগ দিছোঁ। এনেকুৱা বহুতো কিছুমান প্ৰত্যয় আছে, তোমালোকে আগৰ পাঠবিলাকতো নিশ্চয় পাইছা। তেনেকুৱা ধৰণৰ ইক প্ৰত্যয় যোগ হৈ বহুত শব্দ আমি পাম। ইয়াৰে উদাহৰণস্বৰূপে দিয়া আছে মনস যোগ ইক মানসিক, ঈশ্বৰ যোগ ইক ঐশ্বৰিক, মাধ্যম যোগ ইক মাধ্যমিক। ইয়াত গোটেই মনস, ঈশ্বৰ, মধ্যম এইবিলাক হৈছে বিশেষ্য। স্বভাৱ যোগ ইক স্বাভাৱিক, মূল যোগ ইক মৌলিক, মুখ যোগ ইক মৌখিক।
6 নম্বৰ প্ৰশ্ন তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। আমি উদাহৰণস্বৰূপে যিকেইটা শব্দ পালোঁ তেনেকুৱাকৈ আমি এই বিশেষ্য পদবোৰৰো যিবিলাক বিশেষ্য পদ দিয়া আছে তাৰ বিশেষণ কৰিম। উপন্যাস বিশেষ্য পদত যদি আমি ইক প্ৰত্যয় যোগ দিওঁ তেতিয়া সেইটো হ'ব ঔপন্যাসিক, ইতিহাসটো হ'ব ঐতিহাসিক, শিক্ষা শৈক্ষিক, বাণিজ্য বাণিজ্যিক, ভূগোল ভূগোলিক। এই গোটেইকেইটা হৈছে ইক প্ৰত্যয় যোগ হৈ বিশেষণ হোৱা পদ। 7 নম্বৰ প্ৰশ্ন তলত দিয়া শব্দবোৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবিলাক লিখা। যেনে বৈজ্ঞানিক অবৈজ্ঞানিক, সময় অসময়, সাধু অসাধু, ন্যায় অন্যায়, ক্লান্ত অক্লান্ত, শান্ত অশান্ত, ভয় অভয়। ইয়াৰ পিছত আছে পাঠটোত থকা প্ৰৱণতা আৰু মানসিকতা এই শব্দ দুটা গুণবাচক বিশেষ্য। শব্দকেইটা কেনেকৈ গঠন হৈছে চাওঁ আহা। প্ৰৱণ যোগ তা প্ৰৱণতা, মানসিক যোগ তা মানসিকতা। ইয়াৰ প্ৰৱণ আৰু মানসিক শব্দ দুটা হৈছে মূল শব্দ। মূল শব্দৰ পিছত তা প্ৰত্যয় যোগ হৈ একোটা অৰ্থপূৰ্ণ ৰূপ গঠিত হৈছে। ইয়াতে তাও এটা হৈছে প্ৰত্যয়, যেনেদৰে আমি অলপ আগতে ইক প্ৰত্যয় পাইছিলোঁ। আৰু প্ৰৱণতা আৰু মানসিকতা হৈছে এটা গুণবাচক বিশেষ্য, মানে গুণ বুজোৱা বিশেষ্য পদ। উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। সৰল সৰলতা, দুৰ্বল দুৰ্বলতা, নম্ৰ নম্ৰতা, ভদ্ৰ ভদ্ৰতা, দৃঢ় দৃঢ়তা আৰু উচ্চ উচ্চতা। 9 নম্বৰ প্ৰশ্নত আছে পাঠটোত বোৰ বিলাক সমূহ খিনি সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। ইয়াত উত্তৰ হিচাপে যিবিলাক শব্দ বোৰ বিলাক সমূহ খিনি বুলি দিয়া আছে পাঠটোত কিন্তু বোৰ লগোৱা শব্দবিলাকহে আছে বা সমূহৰ শব্দহে কিছুমান আছে। বিলাক আৰু খিনি লগোৱা শব্দ তেনেকুৱা ধৰণে নাই, যদিও তোমালোকে বিভিন্ন শব্দ বিলাক আৰু খিনি যোগ কৰি লগাব পাৰা, যেনে কিতাপবিলাক হয়নে, গছবিলাক হয়নে, বস্তুখিনি তেনেকুৱাবোৰ। যদিও কিতাপত নাই তোমালোকে এইটো লিখিব পাৰিবা। সাজবোৰ, অন্ধবিশ্বাসবোৰ, কথাবোৰ, শাখাবোৰ, অঞ্চলসমূহ, চেনেলসমূহ এই শব্দকেইটা কিন্তু কিতাপতে আছে। জ্ঞান সম্প্ৰসাৰণ জানি থম আহা। ইয়াতে বাৰ্ট্ৰাণ্ড ৰাছেলৰ বিষয়ে দিয়া হৈছে। বাৰ্ট্ৰাণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল আছিল এজন প্ৰসিদ্ধ মানৱতাবাদী ইংৰাজ দাৰ্শনিক। তেওঁ গণিতজ্ঞ হোৱাৰ লগতে নোবেল বঁটাপ্ৰাপ্ত সাহিত্যিক আছিল। তোমালোকে এওঁলোকৰ বিষয়েও যিহেতু ইয়াত দিয়া আছে তোমালোকে জানি থবা। তেওঁ কোন আছিল? এজন প্ৰসিদ্ধ মানৱতাবাদী ইংৰাজ দাৰ্শনিক আছিল আৰু তেওঁ গণিতজ্ঞ আছিল, লগতে কি পাইছিল? নোবেল বঁটাও তেওঁ পাইছিল। ইয়াৰ লগতে আছে আৰু এজন ব্যক্তি আইজাক এছিমভ। আইজাক এছিমভ এজন আমেৰিকাৰ লেখক আছিল। প্ৰধানকৈ কল্পবিজ্ঞানৰ লেখক হিচাপে তেওঁক জনা যায়। এইগৰাকী লেখকৰ কবিতা তোমালোকে আগৰ শ্ৰেণীবিলাকত নিশ্চয়কৈ পঢ়িব পাবা। বাপুকণ আৰু আইমণি দুয়ো ষষ্ঠ শ্ৰেণীত পঢ়ে। এদিন ৰাতিপুৱাই দুয়ো খৰধৰকৈ বিদ্যালয়লৈ বুলি ওলাই গ'ল। সেইদিনা সিহঁতৰ পৰীক্ষা আছিল। নিৰ্দিষ্ট সময়ত বিদ্যালয়ৰ ফালে যোৱা বাছখনো আহি পালেহি। তেনেতে বাছখনৰ সন্মুখেৰে এটা মেকুৰী দৌৰ মাৰি পাৰ হৈ গ'ল। তাকে দেখি বাপুকণ ৰৈ গ'ল আৰু আইমণিকো ৰ'বলৈ ক'লে। যাত্ৰাৰ সময়ত সন্মুখেৰে মেকুৰী পাৰ হৈ গ'লে কিবা বিপদ হ'ব পাৰে, এই কথা সি তাৰ খুৰাকৰ মুখৰ পৰা শুনিছিল। কথাষাৰ সি আইমণিক
ক'লে। যদিও তাই বিশ্বাস নকৰি বাছত উঠিলগৈ। ইফালে বাপুকণে আন এখন বাছ অহালৈ বাট চাই থাকিল। বহু পলমকৈ অহা বাছ এখনত উঠি বাপুকণ বিদ্যালয়ত উপস্থিত হ'লগৈ। সময়মতে গৈ নোপোৱা বাবে সি পৰীক্ষাত ভালদৰে লিখিবও নোৱাৰিলে। কেইদিনমানৰ পাছত পৰীক্ষাৰ ফলাফল ওলাওঁতে দেখা গ'ল যে আইমণিৰ ফলাফল বাপুকণতকৈ বহুত বেছি ভাল হ'ল। এই পেৰেগ্ৰাফটোৰ জৰিয়তে তোমালোকক এটা অন্ধবিশ্বাসৰ বা কুসংস্কাৰৰ বিষয়ে অৱগত কৰা হৈছে, য'ত আগতে আমি কি কৰিছিলোঁ, আমাৰ সন্মুখেৰে যাত্ৰাৰ সময়ত মেকুৰী পাৰ হৈ গ'লে আমি তেতিয়া যাত্ৰাটো সম্পূৰ্ণ কৰা নাছিলোঁ। কিন্তু এইটো যে এটা অন্ধবিশ্বাস ক'ৰ পৰা প্ৰমাণিত হৈ গ'ল, যেতিয়া আইমণিয়ে ফলাফল ভাল কৰিলে আৰু বাপুকণে আন এখন বাছ অহালৈ ৰৈ থকাত তাৰ পৰীক্ষালৈ পলম হ'ল। ইয়াৰ ওপৰত এটা প্ৰশ্নও আছে, বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে, যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱাহেঁতেন কি কৰিলাহেঁতেন? 10 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব, আইমণিয়ে কৰা কামটোত বৈজ্ঞানিক ভিত্তি আছে। মেকুৰীয়ে ৰাস্তা পাৰ হ'লে যে কিবা বেয়া হ'ব তাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। এইটো অন্ধবিশ্বাস আৰু কুসংস্কাৰহে মাথোন। বাপুকণৰ ঠাইত মই হোৱাহেঁতেন বা মই হোৱা হ'লে আন এখন বাছৰ বাবে ৰৈ নাথাকিলোঁ হয়, কাৰণ পৰীক্ষাত সময়মতে উপস্থিত হোৱাটো বেছি দৰকাৰী। পোহৰত ৰঙৰ যাদু। 11 নম্বৰ, নিৰ্দেশনা অনুসৰি কৰা। ক, পঢ়া, চোৱা আৰু লিখা। তোমালোকক যেনেকৈ কৈ আছে তেনেকৈ কৰিব দিছে। আমি পোহৰতে লুকাই থাকোঁ, আকাশত ৰামধেনু আঁকো, তাতে আমাক পাবা দেখা, সাতো ভাইৰ নাম লেখা। সাতো ভাই মানে ইয়াতে ৰামধেনুৰ 7টা ৰঙৰ কথা বুজাইছে। তোমালোকে নিশ্চয়কৈ জানা ৰামধেনুৰ 7টা ৰং কি কি? ৰঙা, সুমথিৰা, হালধীয়া, সেউজীয়া, নীলা, ঘন নীলা আৰু বেগুনীয়া। পঢ়া আৰু কৰি দেখুওৱা। ৰামধেনুৰ 7 ৰং চালে চকুত লগা, চকৰিত ঘূৰিলে মিলি হয় মাথোন বগা। অৰ্থাৎ ইয়াতে এটা তোমালোকক চকৰি বনাবলৈ দিছে। নিৰ্দেশনাটো দিয়াই আছে, চোৱা। প্ৰথমে তোমালোকক এটা চকৰি প্ৰস্তুত কৰা। চকৰিটোৰ 7টা ভাগত ৰামধেনুৰ 7টা ৰং সানি ছবিত দেখুওৱাৰ দৰে এডাল শলাত গাঁঠি দিয়া। এতিয়া যাদুকৰে কৰাৰ দৰে ওং হ্ৰিং ৰং ক্ৰিং চটফট স্বাহা, চকৰিৰ 7টো ৰং বগা হৈ যা বুলি মন্ত্ৰ মাতি চকৰিটো জোৰেৰে ঘূৰাই দিয়া আৰু ৰামধেনুৰ ৰংবোৰ পৰ্যবেক্ষণ কৰা। ইয়াত তোমালোকৰ এটা চকৰি বনাব দিছে। সেই চকৰিটোত 7টা ৰং আঁকিব দিছে। তাৰপিছত কি কৰিব দিছে, ইয়াতে তোমালোকক সেই চকৰিটো এটা মন্ত্ৰ মাতি জোৰেৰে ঘূৰাই দিব দিছে। ইয়াতে আচলতে যিটো মন্ত্ৰ দিয়া হৈছে, সেই মন্ত্ৰ মাতাৰ কাৰণে যে বগা হৈ গৈছে তেনেকুৱা নহয়, এনেই ধেমালীয়া ভাৱত কথাটো কোৱা হৈছে। কাৰণ 7টা ৰং যেতিয়া জোৰেৰে ঘূৰিব, তেতিয়া আমি কোনো এটা ৰং যেতিয়া দেখা নাপাম, তেতিয়া আমি বগাই দেখা পাম। গতিকে এইটো এটা প্ৰকল্পৰ নিচিনা তোমালোকে কৰি চাবা। ইয়াৰ পিছত এটা প্ৰকল্প দিয়া আছে, আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি থকা কামবোৰৰ মাজত বিজ্ঞানসন্মত ভিত্তি থকা আৰু নথকা দুটা কামৰ বিষয়ে যুক্তিৰে লিখা। ইয়াতে কিছুমান কাম মই লিখি দিছোঁ মোৰ অনুসৰি। তোমালোকেও তোমালোকৰ ঠাই অনুযায়ী কিছুমান তেনেকুৱা ঘটনা ঘটিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ যদি ঘটনা তোমালোকে দেখা পাইছা বা জানা, সেই বিষয়ে প্ৰকল্পটোত অৱগত কৰাবা আৰু বিদ্যালয়ত উপস্থাপন কৰিবা। ইয়াৰে তোমালোকে উত্তৰটো চাই ল'বা।
তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়ে আছিল এই পাঠটিৰ আটাইখিনি প্ৰশ্ন উত্তৰসমূহ। নিশ্চয়কৈ তোমালোকে বুজিব পাৰিছা প্ৰশ্নসমূহৰ উত্তৰবিলাক। আৰু যদি কিবা ধৰণৰ কনফিউজন থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। আৰু যিয়ে এই চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়াহ'লে এই চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু এই পাঠৰ আগৰ পাঠৰ ভিডিঅ'বিলাকো দিয়া আছে, তোমালোকক যদি প্ৰয়োজন হয় তোমালোকে চাব পাৰিবা। ধন্যবাদ।